এইখন ফোনৰ যদি আপনি স্ক্রিনটো চেঞ্জ কৰিব যায় সার্ভিস সেন্টাৰত 8500 रुपीस আহে কিন্তু সেম কামটো আমি আপোনাক অনলি 900 रुपीस কৰি দিব পাৰিম সো কেনেকুৱা কি প্ৰসেস আছে গটে আপোনাক ভালকে বুজাই দি আছো চাই লওক এবাৰ মোবাইল ৰিপেয়াৰিং লগতে সেকেন্ড হ্যান্ড ফোনো পোৱা যায় তো ইফালে বহুত ফোন আছে আইফোনৰ পৰা OnePlus-ৰ পৰা যি লাগে সব আছে পাই যাব এন্ড্ৰইড ফোনটো আপোনাৰ হাই ৰেঞ্জৰ বিলাকো থাকে যেনেকৈ ধৰি লওক এইবিলাক লো ৰেঞ্জৰ তো আছে মই অলপ হাই ৰেঞ্জৰ দেখা দিয়া লঞ্চ কৰিছে এইটো পাই যাব আপুনি আমাৰ তাত এইটো চাই লওক এইটো জেড ফ্লিপ 3 ব্যান্ড কৰিব পাৰি এইটো পাই যাব এইটো পুৰা ব্যান্ড কৰিব পাৰি এনেকুৱাকে আপনি আমাৰ তাত সবতকৈ কম ৰেঞ্জৰ যেটো আইফোন পাই যাব এইটো আইফোন SE হয় 7500 কন্ডিশন সবৰে মেইন কন্ডিশন পাই যাব তো এতিয়া ফাইনালি ফোনটো ভাল কৰিব গৈ আছো তো মই বহুত দিন আগতে এটা ব্লগত কৈছিলো ফোনটো বেয়া হোৱা কথা কিন্তু ভাল কৰিমকে তেনেকৈ কৰাই হোৱা নাছিলে মই বেলেগ এটা ফোন ইউজ কৰি আছিলো তো আজি ফাইনালি ফোনটো ঠিক কৰিব যাম আৰু মোৰ বাইকখন লৈ নাযাওঁ এতিয়া ৰকেটৰ অকমান প্ৰবলেম হৈ আছে তো আজি হেলিকপ্টাৰ লৈ যাম তো ইয়াৰ স্কুটিখনৰ নাম বলে হেলিকপ্টাৰ কিমান আছে 120 কিমান মান উঠে আজি চাও দে কিমান উঠে ঐ নালাগে ওকে গাইজ এতিয়া জয়নগৰৰ দোকান এখনত গৈ আছিলি মানে OnePlus-ৰ কেমেৰাটো বহুত ভাল তো কেমেৰাটোৰ কাৰণে মই ফোনটো ভাল কৰি আছো নহলেতো ইমান দৰকাৰ নাছিলে বাৰু এনে ইউজ কৰিবৰ কাৰণে ফোন আছে কিন্তু কি হ'ল OnePlus-ৰ কেমেৰাটো ভাল ন তো এইকাৰণে ফোনটো ভাল কৰি আছো 50 টকা কাট পেমেন্ট ওকে গাইজ আমাৰ হেলিকপ্টাৰত ফুল টিংকি কৰি ললো 100 টকাত এইকেইদিন মই ইয়াৰ ভেস্পাখন চলাই কিবা ভাল লগা হৈ গৈছে মানে চলাই আৰু মই ইয়াক অলপ পিছত বেয়া ভয় খুৱাম এতিয়া লাহে গৈ আছে কাৰণে এই চুপচাপ আছে অকণমান যদি স্পীড যাওঁ বেয়া হাল্লা কৰিব এই পিছফালৰ পৰা লাহে গৈ আছো আজি স্কুটিৰ ব্ৰেকটো বনাম বল তাৰপিছত আহোঁতে বেয়া ফালিম বনাম আরে ব্রেকটো ভাল হলে ভাল লাগবে না চলাই কেনে ওকে গাইজ আহি পালো আঞ্জনি মোবাইল ষ্ট'ৰ তো এইটো আছে জয়নগৰ চাৰিআলি যোন পানে সায়েন্স মিউজিয়াম যায় তাৰ লেফ্ট সাইডত আছে তো ইয়াতে আহিলে দেখা পাব আঞ্জনি মোবাইল ষ্ট'ৰ ওকে গাইজ তো মই পুৰা ভিতৰত সোমাই আহিলো আৰু ইফালে আছে পিটুদা তো কেনেকুৱা কি সব অলপ বুজাই কৈ দিয়া চাওক একদম পুৰা ভাঙি গৈছে বহুত বেয়াকে এইখন ফোনৰ যদি আপনি স্ক্রিনটো চেঞ্জ কৰিব যায় সার্ভিস সেন্টাৰত 8500 रुपीस আহে কিন্তু সেম কামটো আমি আপোনাক অনলি 900 रुपीस কৰি দিব পাৰিম সো কেনেকুৱা কি প্ৰসেস আছে গটে আপোনাক ভালকে বুজাই দি আছো চাই লওক এবাৰ সো 900 আমি কেনেকৈ কৰি দিব পাৰো আৰু কি কন্ডিশন থাকে 900 হোৱাটো আপোনাক পুৰা বঢ়িয়াকৈ বুজাই দি আছো পাৰে আমাৰ কন্ডিশন এটো যে আপোনাৰ ফোনটো অন হৈ থাকিব লাগিব এনেকুৱাকে ডিসপ্লেটো আহি থাকিব লাগিব আৰু টাচটো চলিব লাগিব আৰু কিছুমান মডেল হেনেকুৱা আছে যেটো টাচ পেড নচলিলেও হয় তাৰে অকল টাচ পেড আহে সো টাচ পেড যদি কাম নকৰা হৈছে হেবিলাকো হৈ যায় বাট মডেলটো ডিপেন্ড কৰে যেনেকা ধৰি লওক কিছুমান পুৰণা মডেল আছে হেবিলাকৰ টাচ পেড আহে সো টাচ পেড আমি চেঞ্জ কৰি দিব পাৰো কিন্তু এইখন যেটো OnePlus 60 হয় মডেলটো আপোনাৰ সব ইয়াৰে ইন স্ক্রিন ফিঙ্গারপ্রিন্ট আহে সো এইখনৰ আপোনাৰ অনলি গ্লাস আহে গ্লাসটো মই আপোনাক দেখাই দি আছো এনেকুৱাকে আমাৰ তাত বহুত কেইটা সব মডেলৰে গ্লাস আহে সো এই গ্লাসটো সেপাৰেটলি আমি চেঞ্জ কৰি দিব পাৰো এনেকুৱাকে গ্লাস আহে সো এইখন গ্লাসটো মানে চেঞ্জ হৈ যায় মানে হেনেকুৱা টাইপৰ কেছটো কি আপোনাৰ যেটো বস্তু পাৰ্টটো বেয়া হৈছে অকল সেই পাৰ্টটোৱে চেঞ্জ হয় আপোনাৰ হেনেকুৱা নহয় যে অকল উপৰ টাচ পেডটো বেয়া হৈছে আমি গোটে ডিসপ্লেটো চেঞ্জ কৰি দিওঁ সো গোটে কেটা পাৰ্ট চেঞ্জ নহয় যেটো পাৰ্ট আপোনাৰ অনলি বেয়া হৈছে সেই পাৰ্টটো অকল চেঞ্জ কৰা যায় আৰু বহুত কেজন মানুহৰ ডাউট থাকে যে আপোনাৰ যদি আমি এখন গ্লাসটো চেঞ্জ কৰো মোৰ ফিঙ্গারপ্রিন্টটো কাম কৰিব নকৰে সো আপনি হেতৰ কাৰণে টেনশন লব নালাগে যদি আপোনাৰ অৰিজিনাল ডিসপ্লে থাকে দেন আপোনাৰ যদি গ্লাস চেঞ্জ কৰো আমি ইয়াতে সো আপোনাৰ ফিঙ্গারপ্রিন্টটো পুৰা প্ৰপাৰ ৱৰ্ক ঠিক কৰিব আৰু আপোনাৰ যেটো ডিসপ্লেটো থাকে সেইখনটো পুৰা অৰিজিনালটো থাকি যাব যেটো মোবাইলৰ লগত লাগি আহে সকলক আমি স্টাৰ্ট কৰো কামটো কেনেকৈ কি কৰিব লাগে আৰু আমাৰ এইবিলাক মেচিন হয় আপুনি এবাৰ দেখাই দিব এইকেইটাৰ মেচিনৰ থ্ৰু দিয়ে আমাৰ কামটো হ'ব মেইনলি এইখন হৈ গ'ল আমাৰ মেইন মেচিনটো এইটো হৈ গ'ল আৰু এইটো বাবল ৰিমুভাৰ হয় আৰু এইটো মেচিনটো আমাৰ হয় লেজাৰ মেচিন হয় এইটো আইফোনৰ যিবিলাক বেক গ্লাসটো ভাঙি যায় যেনেকৈ এইবিলাক ফোনৰ যদি আপোনাৰ বেক গ্লাসটো ভাঙি যায় দেন আপোনাৰ সেইখনটো আমি ইয়াতে এনেকুৱা ৰাখি কিনে এইখন লেজাৰ থ্ৰু দিয়ে গ্লাসটো কাটিং কৰি কিনে আমি গ্লাসটো ৰিপ্লেস কৰি দিব পাৰো সো আইফোন হওক এন্ড্ৰইড হওক সবৰে কাম আপুনি আমাৰ তাত পাই যাব এটো আপোনাক বড় বঢ়িয়াকৈ দেখাই দিছো কেনেকৈ আমি কৰো সো প্ৰথম ইয়াৰে বেক গ্লাস খোলাৰ কাৰণে অলপ হিট কৰি দিব লাগিব নহলে বেক গ্লাছত গ্লু লাগি থাকে যে অলপ হিট কৰি কিনে তাৰ পিছত আৰু গ্লাসটো আমি ৰিমুভ কৰি
সো এটা কমপ্লিট এইটো গৰম কৰি লোৱা হৈছে গৰম হোৱাৰ পিছত এতিয়া মানে ইয়াত গ্লু লাগি থাকে যে গ্লুটো অলপমান কমজোৰ হৈ যায় তাৰপিছত আমি এনেকুৱাকৈ কেমিকেল ইউজ কৰি কিনে এই কাৰ্ডটো দি খুলিব লাগে এইটো এইটো চাই লওক এইটো আপোনাৰ বেক গ্লাছটো খোলা হৈ গৈছে ইয়াৰ পিছত আপোনাৰ স্ক্ৰুকেইটা থাকে স্ক্ৰুকেইটা আমি খুলি ল'ব লাগিব এখন LCD কানেক্টৰ সো এইটোকো আমি অলপমান হিট কৰি কিনে উঠাব লাগিব এখন মেচিনতে হ'ব এইটো এতিয়া ফ্ৰণ্ট স্ক্ৰিনটো গৰম কৰা হৈ গ'ল এতিয়া চাওক এইখনটো আমি এতিয়া কেমিকেল ইউজ কৰি কিনে এইটো খুলিব লাগিব এতিয়া পুৰা বঢ়িয়াকৈ ডিছপ্লেটো ওলাই লোৱা হৈছে এইটো চাই লওক LCDটো আমি ওলাই ল'লোঁ ইয়াৰ পিছত আপোনাৰ যেটো ভিতৰৰ ডিসপ্লেটো আছে আৰু ওপৰৰ গ্লাছটো যেটো টাচপ্যাড বুলি কওঁ আমি সো এই দুটাক আমি সেপাৰেট কৰিম এখন মেচিনৰ থ্ৰু দিয়ে কৰিম তাৰ পিছত আপোনাৰ মেইন মেচিন কেটাৰ কাম আহিব একচুয়ালি টেপটো লগোৱাৰ ৰিজনটো হৈছে আপোনাৰ আমি ইয়াতে যেটো গ্লাছটো কাটিং কৰিম সো গোটেকেটা আপোনাৰ নহলে গ্লাছৰ পিস টুকুৰাবিলাক একদম পুৰা পিস পিস হৈ যাব এইবলে আমি টেপটো লগাই দিওঁ যাতে আৰু গ্লাছৰ টুকুৰাবিলাক একদম পিস পিস হৈ না যায় এনেকা চালক এইখনটো একদম পুৰা ফুটা টাইপৰ বস্তু হয় মানে একদম বহুত পাতলা হয় আপুনি কেমেৰা দেখা পাই আছেন না কেমেৰা দেখা পাই আছে সো এইটো দিয়ে আপোনাৰ ডিসপ্লে আৰু টাচপ্যাডৰ মাজেদি এইখনটো মানে ডিসপ্লে আৰু টাচপ্যাডৰ মাজত যেটো গ্লুটো থাকে এই গ্লুটোক আমি এটো দিহে ৰিমুভ কৰো মাজৰ পৰা এনেকুৱাকে পুৰা একদম কাটিং হৈ আছে মিন্স দুটাৰ মাজত যেটো গ্লুটো থাকে গ্লুটোক মানে এইখন ওয়্যাৰটোৱে পুৰা কাটি দিয়ে পুৰা বঢ়িয়াকৈ সো এইটোৱে হয় আপোনাৰ ডিসপ্লে যেটো আপোনাৰ বহুত বেছি কষ্টলি হয় মেইনলি জেৰে ভিতৰ যেটো বছৰতকে দামী পাৰ্ট হয় এইখন হয় ডিসপ্লেটো সো এইটোৰে সবতকে বেছি দাম থাকে সো এইখনটোক আমি এনেকুৱাকে বসাই লওঁ আৰু এইটো হৈ গ'ল টাচপ্যাড যেটো দামটো বহুত বেছি কম এইবুলি আৰু এৰ প্ৰাইসটো কমি যায় এইটো চাই লওক বেছিভাগ যদি আপোনাৰ ফোনটো পৰি কিনে ভাঙি যায় দেন এইখন টাচপ্যাডটোহে ভাঙে মেইন ডিসপ্লেটো না ভাঙে সো সবাই ভাবে কি নাই মোৰ একদম ডিসপ্লেটো ভাঙি গ'ল সাৰ্ভিস সেন্টাৰত যায় গোটে ডিসপ্লে ফোল্ডাৰ সব চেঞ্জ কৰিলো একেলগে সো হেতুৰ কাৰণে কস্টিংটো বহুত বেছি হাই হৈ যায় সো আপোনাৰ অকল যদি শাৰ্টটো বেয়া হৈছে শাৰ্টটো চেঞ্জ কৰা গেঞ্জি চেঞ্জ কৰিব নালাগে এনেকুৱা টাইপ কথাটো হৈছে যেটো পাৰ্ট বেয়া হৈছে সেই পাৰ্টটো অকল চেঞ্জ কৰিব পাৰি আৰু এইখন মেচিনটো হোৱাৰ কাৰণে এই বস্তুটো সম্ভৱ হৈছে সো থ্যাঙ্কস ফৰ দিস মেচিন আৰু সো কাটিং খিনি হৈ গ'ল এইখন পুৰণা গ্লাছ হয় চাই লওক আৰু এইটো আমাৰ নতুন গ্লাছ OnePlus 60 সো এইখন নতুন গ্লাছটো আমি এইখন ডিসপ্লে হয় আৰু এইটো মোবাইল হৈ গ'ল সো এইটোত এপ্লাই কৰিম এইখন গ্লাছটো এইটোত এপ্লাই কৰিম আবার ক্লিন কৰি লওঁ এইটো ক্লিন কৰি ধুনীয়াকৈ কৰি লওঁ এইটো সব একদম পুৰা নতুনৰ নিচিনা হৈ গ'ল এবাৰ LCDটো চেক কৰি লওঁ কাটিং সেটিং হোৱাৰ পিছত মই এনে ওকে আছে মই গম পাওঁ বাট তথাপি আবার মই আপোনালোকক এবাৰ দেখাই দিওঁ বস্তুটো কানেক্টৰ লগাই দিলো এটা সব অন হৈ গ'ল পারফেক্ট LCD ওকে আছে তো ইয়াৰ পিছত আমি এটা OCA লগাই কিনে এখন গ্লাছটো আমি ইয়াতে পাঞ্চিং কৰিম এখন মেচিনটো থ্ৰু দি সো গোটে অন নকৰো বিকজ অন হওঁতে অলপ টাইম লাগিব সো টাইম বেছি নলওঁ সো অফ কৰো ফোনটো আৰু OCA লগাই কিনে টাচপ্যাডটো কেনেকৈ এলাইনমেন্ট হয় আৰু কেনেকৈ পাঞ্চিং কৰে মই আপোনাক গোটেইখিনি দেখাই আছো ইয়াৰ পিছত আপোনাৰ এইখন OCA গ্লাছ OCA সিট লগোৱা যাব সো এইখন OCA সিটটো মই আপোনাক লগাই কিনে দেখাই দি আছো OCA টো লগোৱা হৈ গ'ল এটা বাকিখিনি ওয়েস্ট সিট যিখিনি আছে বাকিখিনি এইবিলাক মই কাটিং কৰি লম ব্লেডটো থ্ৰু দি কাটিং কৰা হৈ গ'ল ইয়াৰ পিছত আমি ডাইৰেক্ট LCD টো টাচপ্যাডটো লগাম মানে যেটো গ্লাছটো মই পুৰা সিটটো উঠাই দিওঁ এইটো পুৰা একদম ধুনীয়াকৈ এলাইনমেন্টটো কৰি ললো এতিয়া এলাইনমেন্ট হোৱাৰ পিছত এতিয়া ডাইৰেক্ট আমাৰ এইটো যাব মেচিনত ডাইৰেক্ট এইখন মেচিনত আহি গ'ল এইখনটোক একদম এইটো সব এলাইনমেন্টটো এইটো একদম তললৈ গৈ কিনে দুটা ডিসপ্লেটো পুৰা পাঞ্চিং কৰি দিছে তলত আহিছে এতিয়া এইখিনিত আহি কিনে ৰখিব আপোনাৰ এইটো 27 সেকেন্ড ৰখাৰ পিছত তাৰপিছত মানে এতিয়া এই এলাইনমেন্টটো এতিয়া গৰম হৈ আছে অলপ 27 সেকেন্ড গৰম হ'ব গৰম হোৱাৰ পিছত তাৰপিছত LCD টো এতিয়া পাঞ্চ কৰিব অলৰেডি 12 সেকেন্ড হৈ গ'ল 27 সেকেন্ড হৈ যোৱাৰ পিছত এইখন এতিয়া স্ক্ৰিনটো পুৰা পাঞ্চিং কৰি আছে
মিনছ ডিছপ্লেটো কেতিয়া পুৰা প্ৰেছ কৰি আছে মানে তলৰ পৰা ওপৰৰ পৰা পুৰা বঢ়িয়াকৈ দবাই আছে ডিছপ্লেটো চ' এইখন দবাই ৰাখিব আপোনাৰ 20 ছেকেণ্ড অলৰেডি 12 ছেকেণ্ড হৈ গ'ল দবোৱাটো এতিয়া উঠিব চাওক এয়া উঠা হ'ল ইয়াতে চাব একদম পুৰা ধুনীয়াকৈ স্মাইল এটা আহি যাব মিনছ আপোনাৰ কামটো কমপ্লিট হৈ গ'ল এইটো চাওক পুৰা ধুনীয়াকৈ স্মাইলটো আহি গ'ল আৰু এইপিনে দৰ্জাটো খুলি গৈছে চাওক মিনছ আপোনাৰ কামটো হৈ গৈছে আপুনি ফোনটো ওলাই ল'ব পাৰে এইটো চাওক আমাৰ পাঞ্চিঙতে আপোনাৰ ফোনটোত এটাও বাবল নাই এইটো ঠিক আছে এটাও বাবল নাই চাওক একদম বাবল ফ্ৰী পাঞ্চিং হয় ফিনিচিংটো পুৰা ধুনীয়া হয় বাকী যিবিলাক সৰু সুৰা মাইনাৰ আপুনি বাবল দেখা পাই আছে সেইকেইটা আমাৰ এইখন মেচিনৰ 2 মিনিটৰ কাম হয় মেগী 2 মিনিট যেনেকুৱা হৈ যায় এনেকুৱা বাবল ৰিমুভটো 2 মিনিটত হৈ যাব এয়া দিলোঁ টাইমিং ষ্টাৰ্ট হৈ গ'ল ইয়াতে আমি 2 মিনিট ৰাখিম এইটো চাই লওক ইয়াতে আমি 2 মিনিট ৰাখিম 2 মিনিটৰ পিছত ওলাই কিনে আপোনাক এইখন ফোনত লগাই কিনে আপোনাক দেখুৱাই দি আছোঁ পুৰা বঢ়িয়াকৈ চ' এইপিনে চাই লওক 2 মিনিটৰ জেগাত 2 মিনিট 47 ছেকেণ্ডে হৈ গ'ল বন্ধ কৰোঁ একো নাই এইটো দিব পাৰি বেছি টাইমলৈ চ' এতিয়া ইয়াৰ ভিতৰত যিবিলাক গেছ থাকে গেছটো ৰিলিজ হৈ আছে খোলোঁ চাওক পুৰা একদম ডিছপ্লে চাওক এটাও ছিংগল ডট বা আপুনি স্ক্ৰেচ নাপাব পুৰা ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন হৈ গৈছে ফোনটোৰ এইটো দেখাই দি আছোঁ পুৰা চলাই কিনে লগাই দিলোঁ পুৰা ধুনীয়াকৈ চব অন হৈ গ'ল আৰু একচুৱেলি আমি কামবিলাক কৰি কৰি আমাৰ কমপ্লিট প্ৰেক্টিচ হৈ গৈছে মানে সেনেকুৱা ইমানখিনি অভ্যাস হৈ গৈছে যে আমি আপোনাৰ স্ক্ৰীনবিলাক কৰি ল'ব পাৰোঁ মানে একদম ইজিলি বুলি ক'ব পৰা যায় এটা হিচাপত বাট হৈ আছে যে কামবিলাক পুৰা বঢ়িয়াকৈ আমি কৰি লৈ আছোঁ দিনত আমি এপ্ৰক্স নহয় বুলি 30 to 40 ফোন এনেকুৱাকৈ আমি ওলাই আছোঁ মানে পাৰ ডে কামটোৱে আমাৰ একচুৱেলি এইটোৱে আপুনি যদি কোনোবা এটা বস্তুটোৰ কামটো যদি আপুনি সদায় কৰি থাকে দেন আপুনি সেইটো অবভিয়াছলি অলপমান এক্সপাৰ্ট অলপ হ'লেও আপুনি এক্সপাৰ্টটো হৈ যাব চ' আমাৰ ডেইলি কামটোৱে এইটো হয় একদিনত আমি এই কামটোৱে কৰি থাকোঁ এতিয়া এবাৰ চাওঁ এবাৰ ফিংগাৰপ্ৰিণ্ট এড হয় নে নহয় চবতকৈ মেইন যিটো আছিলে এইটো চাওক পুৰা ধুনীয়াকৈ স্কেন লৈ আছে ডান এতিয়া লক খোলে নাই চাই লওঁ এইটো চাওক হৈ গ'ল এইটো চাওক লক চাই লওক পাছৱৰ্ড আছে এইটো চাওক পেটাৰ্ণ হয় এইটো আৰু ইয়াতে চাওক ফিংগাৰপ্ৰিণ্ট এইটো খোলা গ'ল বাকী কেমেৰা চাই লওক এবাৰ এইটো বেক কেমেৰা হৈ গ'ল এইটো ফ্ৰণ্ট কেমেৰাত আহি গ'ল চাওক পংকজ ভাই আহি গ'ল মই আহি গৈছোঁ পূৰা একদম ফাইনেলি ডান এইটো বাকী আৰু ফিটিং কৰিবলৈ থাকিল আৰু ফিটিংটো কৰি কিনে এবাৰ ফিনিচিংটো মই আপোনাক দেখাই দিম বাৰু অ'কে গাইজ তো ইফালে বিটুদাই চব কথা ভালকৈ কৈ দিলে আৰু যদি কিবা মানে জানিব লগা থাকে তো তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম ফোন কৰি সুধি ল'ব পাৰে আৰু আপোনালোকৰ যদি এনেকুৱা ফোন ভাঙা থাকে কিবা বনাব লগা থাকে তো ষ্টৰত এবাৰ ভিজিট কৰি কিনে এবাৰ চাব কেনেকুৱাকৈ বহুত কম দামত ভাল কৰি ল'ব পাৰিব ফোন আৰু আপোনাৰ টাচ পেডটোতো আপুনি 900টো পাৰে যদি আপোনাৰ বেক গ্লাছ ভাঙা আছে এইটোৰ কাৰণে আমাৰ তাত বহুত ডাঙৰ চলিউশ্যন এটা আছে মই আপোনাক দেখাই আছোঁ অলপ দেৰিকৈ আৰু যদি আপোনাৰ ফল্ডাৰটোও ভাঙিছে দেন ফল্ডাৰটো আপুনি আমাৰ তাত পাই যাব আপুনি অৰিজিনেল কোৱালিটি লৈ যদি অৰিজিনেল পাই যাব যদি আপোনাক কপি কোৱালিটিৰ লাগে অলপ ভাল কোৱালিটিত মানে তেনেহ'লে সেইটো আমি কৰোঁ আৰু একদম ল' কোৱালিটিটো আমি ইউজে নকৰোঁ চবতকৈ মেইন সেইটো হয় একদম ল' কোৱালিটিৰ যিটো এল চি স্ক্ৰীণ থাকে আমি বেছিভাগ মানাই কৰোঁ বিকজ এইটো অলপ কমপ্লেইন আহি যায় সেইবুলি এইটো আমি ইউজে নকৰোঁ চ' গাইছ এইটো চাই লওক একদম পূৰা ফিনিচিংটো পূৰা প্ৰপাৰ হৈছে কৰ্নাৰকেইটা চাই ল'ব পাৰে ক'তো উঠি থকা নাই বা সেনেকুৱা নহয় যে ক'ৰবাত উঠি আছে চ' পূৰা ধুনীয়াকৈ ফিনিচিংটো হৈছে এইটো চাই লওক বেক গ্লাছটো অন কৰি দি আছোঁ এইটো চাই লওক আহি গ'ল OnePlus powered by Android তো আপোনালোকৰ যদি কিবা এনেকুৱা থাকে যদি চেঞ্জ কৰিব লগা থাকে তো দাদাৰ ইয়াত আহি যাব ষ্টৰত অঞ্জলি মোবাইল ষ্ট'ৰ আপুনি এবাৰ এড্ৰেছটো কৈ দিয়ক তো আমাৰ এড্ৰেছটো হ'ব বেলতলা জয়নগৰ চাৰিআলি নিয়াৰ ডালিমি সুইটছ হয় তাৰে ছাইডৰ বিল্ডিং হয় ৰেড এণ্ড ব্লেক কালাৰ এইখনৰ ভিতৰত সোমাই আহিব লাগে একদম লাষ্টৰ দোকান হয় অঞ্জনি মোবাইল ষ্ট'ৰ আপুনি বাহিৰত বহুত পাই যাব অঞ্জনি মোবাইল ষ্ট'ৰৰ আৰু ওপৰত আমাৰ ফিটনেছ জিম আছে চ' এইখন মাৰ্কেটে হয় আপোনাৰ চ' ইয়াৰ ভিতৰত আপুনি সোমাই কিনে আহি গ'লে হ'ল জয়নগৰ আপুনি যদি বেলতলাৰ পৰা আহে দেন আপুনি জয়নগৰ চাৰিআলিটো চিধাকৈ ক্ৰছ কৰি লেফ্ট হেণ্ড চাইডে পাই যাব আৰু যদি আপুনি 6 মাইলৰ পৰা আহে আপুনি জয়নগৰ চাৰিআলি পইণ্টত আহি কিনে লেফ্ট চাইডে টাৰ্ণ লৈ ফাৰ্ষ্ট বিল্ডিং এৰি ছেকেণ্ড বিল্ডিং আৰু যদি হাইৱেৰ পৰা বালুঘাটটো আহে দেন আপুনি তাৰ পৰা ৰাইট চাইডে টাৰ্ণ ল'ব লাগিব খানাপাৰা যোৱা চাইডত বাকী আপোনাৰ ডিছক্ৰিপশ্যনত ফোন নম্বৰটো পাই যাব বেষ্ট এড্ৰেছ লোৱা অপশ্যনটো হ'ল কি আপুনি এইটো নম্বৰত আমাৰ হোৱাটছএপ আছে আপুনি হোৱাটছএপত জাষ্ট আপুনি হাই বুলি এবাৰ মেছেজ দিয়ক তাতে আপুনি গুগল মেপ প্লাছ লোকেশ্যন গুগল মেপ প্লাছ লোকেশ্যন আৰু আপোনাৰ এড্ৰেছটো পূৰা লিখি কিনে একদম পাই যাব আপুনি লগালগ উইদিন এ ছেকেণ্ডত আপুনি পাই যাব জাষ্ট আপুনি হাই বুলি এটা মেছেজ দিলে হ'ল তো দাদাই চব বুজাই দিলে আৰু মই ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম তো কিবা সুধিব লগা থাকিলে সুধি ল'বা
তো এটা আহিলে লগ পাবা কি কয় বিটু দা আৰু ইফালে আংকুল আছিলে না তোমাৰ আংকুল আৰু এটা আপোনাৰ নামটো কি আছিলে প্ৰদীপ আৰু প্লাছ ইয়াতে মোবাইল ৰিপেয়াৰিং লগতে ছেকেণ্ড হেণ্ড ফোনো পোৱা যায় তো এইফালে বহুত ফোন আছে আইফোনৰ পৰা ওৱান প্লাছৰ পৰা যি লাগে চব আছে পাই যাব এণ্ড্ৰইড ফোনটো আপোনাৰ হাই ৰেঞ্জৰ বিলাকো থাকে যেনেকৈ ধৰি লওক এইবিলাক ল' ৰেঞ্জৰটো আছে মই অলপ হাই ৰেঞ্জৰ দেখা S20 আছে এইটো চেমচাঙৰ জেড ফ্লিপ 3 হয় এইটো যিটো লেটেষ্ট মডেল এতিয়া লঞ্চ কৰিছে এইটোও পাই যাব আপুনি আমাৰ তাত এইটো চাই লওক এইটো জেড ফ্লিপ 3 বেণ্ড কৰিব পাৰি এইটো লেটেষ্ট মডেলটো এইটোও পাই যাব এইটো পুৰা বেণ্ড কৰিব পাৰি এনেকুৱাকৈ আৰু এইটো প্ৰাইচটো কৈ দিওঁ এবাৰ এখন প্ৰাইচটো অনলি 65,000 আৰু এইটো 25 দিন হৈছে ফোনটো 25 ডেজ অল্ড হয় 65,000 আপোনাৰ এইটো পাই যাব বাকি আমাৰ তাত যিবিলাক এণ্ড্ৰইড ফোন ষ্টাৰ্ট হৈ যায় 3,900 টকাৰ পৰা ষ্টাৰ্ট হৈ কিনে আপ টু আপোনাৰ হেৰি আইফোনটো ধৰি লওক 80,000 90,000 1 লাখলৈ যায় মানে বাকি আপুনি আমাৰ তাত চবতকৈ কম ৰেঞ্জৰ যিটো আইফোন পাই যাব এইটো আইফোন SE হয় 7,500 আগতে আইফোন 5s চেল কৰিছিলোঁ আইফোন 5s টো ডিছকণ্টিনিউ কৰি এতিয়া আইফোন SE চেল কৰি আছোঁ আমি কণ্ডিশ্যন চবৰে মেইন কণ্ডিশ্যন পাই যাব বাকি ওপৰৰ মডেল ধৰি লওক আপোনাৰ এইবিলাক আইফোন 6 আছে কোৱালিটি বহুত ভাল পাব আপুনি সব ফোন আমাৰ টেষ্টেড থাকে আৰু কোৱান্টিটিও বহুত আছে মানে আমাৰ তলত দেখাই দিওঁ সব এইকেইটা যদি এইকেইটা ফোনৰে একদম পুৰা আপোনাক পুৰা ভালকৈ জানিব বিচাৰে দেন মোৰ চেনেলত এইবিলাক কমপ্লিট ভিডিঅ'টোৰে আপোনাৰ প্ৰপাৰ ভিডিঅ' এটা বনাই কিনে দি দিয়া আছে চাব বিচাৰে দেন আপুনি মোৰ চেনেলত মই দাদাৰ চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম তো আপডেট মানে নিউ নতুন ষ্টক আহিলে আপডেট দি থাকে ন তাতে সব আপডেট মানে দি থাকো আঞ্জানী মোবাইল ষ্ট'ৰ হৈ গ'ল চেনেলটোৰ নাম আমাৰ ষ্ট'ৰটোৰ নামতে চেনেলটো আছে আৰু যেটো লেমিনেশনটো কৈছিলোঁ সেইখনটো আপোনাৰ হৈ যাব আপোনাৰ যিকোনো ডিজাইন ইয়াতে চাব পাৰে বহুত কেইটা ডিজাইন আছে তলতো থৈ দিয়া আছে আপোনাক যি ডিজাইন লাগে সেইটো ডিজাইন পাই যাব আৰু মডেলটো আপোনাৰ যি মডেল থাকে সব মডেলৰে আপুনি পাই যাব আৰু এইখনৰ প্ৰাইচটো বহুত মানুহ জানিব বিচাৰে এইটোৰ প্ৰাইচটো বহুত বেছি নহয় অনলি 250 रुपीस হয় সো আপনার যিকোনো মডেল হোক সবতে লাগি যাব আমার এইখন মেশিনটো দিয়ে লগোৱা যায় এটো সো যিকোনো মডেল থাকক আপনার সব এটো দিয়ে হৈ যাব আপনার সব মডেল ইয়াতে আপগ্রেডেড আছে যিবিলাক মডেল ইনফ্যাক্ট আপনার ইন্ডিয়াত লঞ্চও হোৱা নাই সেইবিলাক মডেলৰ আমাৰ এটো সফটওয়্যাৰটো পুৰা আপডেট আছে সো এইটো আপোনাৰ হৈ যাব বলক মই আপোনাক OnePlus 7 এৰ এবাৰ আপোনাক লগাই কিনে দেখাই দি আছো অলপ বাকি পংকজ ভাইৰ চয়েসটো চাই লওক আপোনালোকে ব্লগ চাই আছে যদি এনেকুৱা টাইপে কিবা এটা হ'ব বুলি মই ভাবিছিলো কিন্তু এইটোৱে হ'ল পুৰা মিলি গৈছে মোৰ লগত মিলি গৈছে আমি এদিকে লগাই কিনে ফিনিশিংটো দেখাই আছো যেতে সব আমাৰ তাত আমি এটা সব ব্র্যান্ডৰে পাৰো এপল হক স্যামসাং হক এমআই হক সব আছে OnePlus হক বৰ্তমান তুমি ইবিলাক সব ব্র্যান্ড আছে তলত চাওকচোন যিবিলাক ব্র্যান্ডৰ আপুনি কেতিয়াবা নামে শুনা নাথাকে সেইবিলাক ব্র্যান্ড আছে ইয়াতে সো যিবিলাক ইণ্ডিয়াত লঞ্চ হোৱা নাই এইবিলাক মডেলৰ এটোত পাৰি সো বৰ্তমান তো আমি OnePlus কৰিম বুলি চাওক OnePlus আহিলো ডাইৰেক্ট ওপৰতে আছে এইটো চাওক OnePlus 7 এইটো অটোমেটিক যাব ভিতৰত মডেল সিলেক্ট কৰিলো বেক সাইডে কেনেকৈ কি লগাব লাগে এইটো সিলেক্ট কৰিলো যে স্টাৰ্ট কাটিং কৰিলো এটা সব কাটিং হোৱা স্টাৰ্ট হৈ গ'ল মানে আপোনাক যিকোনো চয়েস কৰক আপুনি মডেলটো ডাইৰেক্ট ইনষ্টেন্ট আমি কাটি কিনে বনাই কিনে আপোনাক মোবাইলত লগাই কিনে দেখাই কিনে দি দিব পাৰিম আৰু বেছি টাইম নালাগে খুব বেছি 5 মিনিট লাগে আৰু যদি কবাক এনেকুৱাকে বেক গ্লাছটো ভাঙা আছে তাৰ কাৰণে আৰু বেছি ভাল আপুনি এনেকুৱাকে ডিজাইনটোও পাই গ'লে আৰু ভাঙাটো গম নাপায় আৰু এইটো কনসেপ্ট একদম নতুন হয় গুৱাহাটীত ফাৰ্স্ট আৰু আঞ্জানী মোবাইল ষ্টৰতে আপুনি এইটো কনসেপ্ট পাব গুগল কাটিংটো দে জাষ্ট এইটো আমি এনেকুৱাকে উঠাই লওঁ উঠাই কিনে এটা হৈ গ'ল একদম ইজি হয় বাকি এইটো চাই লওক হৈ গ'ল ফিনিশিংটো কেনেকুৱা লাগিছে চাই লওক আৰু কমেন্ট কৰি কিনে জনাব কেনেকুৱা হৈছে ভিডিওটো আৰু এইখনটো স্পেশালি কেনেকুৱা লাগিছে ক'ব ओके गाइस आंजनी स्टोर पर सीधा आহি গলো रूम আৰু কি হল মানে মোৰ স্পেস ফুল হৈ গৈছিলে তো এই কাৰণে ভিডিওটো বেছি কৰা নহল তাত এন্ড পাৰ্ট খিনি ইয়াতে ৰুমত আহি এন্ড কৰি আছো তো তোমালোকে তাতে এবাৰ ভিজিট কৰিব পাৰা ভিজিট কৰি কিনে চাব পাৰা তো দাদা বহুত ভালকে মানে ফোন বিলাক চাই দিয়ে বহুত চিপেষ্ট প্ৰাইসত তো এবাৰ ভিজিট কৰিব পাৰা আৰু মই ডেসক্ৰিপচনত নাম্বাৰ দি দিছো কিবা যদি হুদিব লগা থাকে তো হুদি লব পাৰিবা আৰু দাদাৰ মই চেনেলৰ লিংকটো দি দিছো তাতে মানে যদি নতুন ফোন চন আহে ষ্টকত তো তেতিয়া ভিডিও বনাই কিনে দি দিয়ে যদি মোৰ থৰি যোৱা তেতিয়া হলে কিবা অলপ ডিসকাউন্ট পাবা গৈ কিনে মোৰ চেনেলৰ নামটো বা মোৰ নামটো ক'লে হ'ল তো কিবা অলপ ডিসকাউন্ট পাই যাবা তো ওকে গাইস ইটো ভিডিও ইয়াতে এন্ড কৰি দিছো আজিলে বাই বাই নেক্সট ভিডিও লগ পাইছো আৰু মই সেকেন্ড হ্যান্ড মোবাইলৰ কিবা ভিডিও আনি আছো সেকেন্ড হ্যান্ড মোবাইল মাৰ্কেটৰ বিষয়ে তো ইটো ভিডিও আহি আছে বহুত সোনকালে তো ইটো ভিডিও ইয়াতে এন্ড কৰি দিছো নেক্সট ভিডিও লগ পাইছো গাইস বাই বাই